এতিয়া এনাউন্সমেন্ট কৰিলে চৰকাৰে যে আপুনি এনআৰচিৰ সময়ত যিটো আপুনি আধাৰ কাৰ্ড বনাবৰ কাৰণে যিটো ফিংগাৰ দিছিলে বা বায়োমেট্ৰিক কৰিছিলে এইটো আপোনাৰ এতিয়া কেনচেল কৰা হ'ব বা ৰিজেক্ট কৰা হ'ব। চৰকাৰে এইটো এনাউন্সমেন্ট কৰিলে এতিয়া আপুনি আধাৰ কাৰ্ডটো অতি সহজে বনাব পাৰিব। সো কেনেকৈ বনাব, কি ডকুমেণ্টছ লাগিব, ক'ত যাব লাগিব, আপুনি সম্পূৰ্ণ ডিটেইলছখিনি মই এইটো ভিডিঅ'ত যোগেদি জনাবলৈ চেষ্টা কৰিম। সেয়েহে ভিডিঅ'টো হ'বলৈ গৈ আছে ইম্পৰ্টেণ্ট। যদি সেই ভিডিঅ'টো লাইক এটা কৰা নাই, লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব এনে ধৰণৰ ইম্পৰ্টেণ্ট এটা অনলাইন এক্টিভিটি অতি সহজে পাই থাকিবলৈ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ যিটো আধাৰ কাৰ্ড নথকাৰ কাৰণে যিটো আপোনাৰ ৰেচন কাৰ্ড হয়, ৰেচন কাৰ্ডৰ পৰা নেমটো কৰ্তন হ'ব বুলি জানিব পৰা হৈছে ইতিমধ্যে। আৰু লগতে আপোনাৰ যিটো আধাৰ কাৰ্ড হয়, আধাৰ কাৰ্ডখন নথকাৰ কাৰণে আপোনাৰ যিটো অৰুণোদয় আঁচনি তথা এনেধৰণৰ চৰকাৰী কিছুমান স্কিমৰ পৰা আপুনি বঞ্চিত হ'বলগীয়া হৈছে। এইটো সমস্যাৰ সমাধান কৰাৰ কাৰণে চৰকাৰে এইটো এনাউন্সমেন্ট জাৰি কৰিলে, এইটো প্ৰচেছটো আৰম্ভ কৰিলে। এতিয়া এনাউন্সমেন্ট কৰিলে চৰকাৰে যে আপুনি এনআৰচিৰ সময়ত যিটো আপুনি আধাৰ কাৰ্ড বনাবৰ কাৰণে যিটো ফিংগাৰ দিছিলে বা বায়োমেট্ৰিক কৰিছিলে এইটো আপোনাৰ এতিয়া কেনচেল কৰা হ'ব বা ৰিজেক্ট কৰা হ'ব। কেনেকৈ কৰা হ'ব, কেতিয়া কৰা হ'ব, অনলাইন নে অফলাইন কৰিব। হয়তো আপুনি বহুতো কথা ভাবি আছে যে অনলাইন নে অফলাইন কৰিব লাগে। আপুনি আগতে শুনিছিলে যে অনলাইন বায়োমেট্ৰিক আনলক বা লক কৰিব পাৰি, বাট এইটো কোনো চিষ্টেম নাই। আপুনি আনলক বা লক আপুনি বায়োমেট্ৰিকটো কৰিব নোৱাৰে। আপুনি আধাৰ কাৰ্ডটো হৈ গ'লে আধাৰ কাৰ্ড হৈ যোৱা বায়োমেট্ৰিকখিনি আপুনি এইটো আনলক বা লক কৰিব পাৰে, সেইটো বেলেগ বস্তু। যদিহে এইটো ভিডিঅ' আপুনি বিচাৰে তেতিয়াহ'লে কমেণ্টত জনাই দিব, মই আপোনাক জনাই দিম কেনেকৈ আপুনি এইটো লক কৰিব পাৰে বা আনলক কৰিব পাৰে আপোনাৰ আধাৰ কাৰ্ডখন। এতিয়া আপোনাৰ কথাটো হৈছে আপুনি বায়োমেট্ৰিক দিয়া এনআৰচিৰ সময়ত বায়োমেট্ৰিক দিয়া আধাৰ কাৰ্ডখন কেনেকৈ বনাব। এতিয়া আপোনাৰ চৰকাৰে এনাউন্সমেন্ট কৰিলে যে আপুনি ডকুমেণ্টছ কিছুমান জমা দিব লাগে আৰু ডকুমেণ্টছখিনি আপোনাৰ ব্লগত জমা দিব লাগিব, নতুবা আপোনাৰ চাৰ্কলত জমা দিব লাগিব। আপুনি খবৰটো লৈ পেলাই ক'ত জমা লৈ আছে, আপুনি খবৰটো লৈ পেলাই আপোনাৰ ডকুমেণ্টছখিনি ছাবমিট কৰিব। ডকুমেণ্টছখিনি লাগিব আপোনাৰ যিটো এনআৰচিৰ সময়ত যিটো ফিংগাৰ দিছিলে বা বায়োমেট্ৰিক দিছিলে, যিটো একনলেজমেণ্ট ৰিচিপ্ট দিছিলে সেই ৰিচিপ্টখন লাগিব। যিটো এনআৰচিৰ সময়ত দিছিলে সেইখনে লাগিব। আপোনাৰ পিছত যদি আপুনি বায়োমেট্ৰিক কৰিছিলে পিছৰখিনি দিলে নহ'ব। আপুনি যিটো এনআৰচিৰ সময়ত যিটো বায়োমেট্ৰিক কৰিছিলে সেই বায়োমেট্ৰিকৰ একনলেজমেণ্ট ৰিচিপ্টখন লাগিব। আৰু লগতে আপোনাৰ যিটো এনআৰচিৰ যিটো ফাইনেল লিষ্ট, এনআৰচিৰ ফাইনেল লিষ্টটো যিটো আপুনি প্ৰকাশ পাইছিলে সেই প্ৰকাশ পোৱা এনআৰচিৰ ফাইনেল লিষ্টটো আপুনি ল'ব লাগিব। দুটা ডকুমেণ্টছ হৈ গ'ল। আপুনি টোটেল 6টা ডকুমেণ্টছ লাগিব। তাৰ ভিতৰত 2টা হৈ গ'ল। ফেমিলি মেম্বাৰ্ছ যিকোনো এটা আধাৰ কাৰ্ড জেৰক্স কপি লাগিব। তাৰপিছতে আপোনাৰ ৰেচন কাৰ্ডটো লাগিব আৰু লগতে ভোটাৰ আইডি নতুবা আপোনাৰ যিটো পান কাৰ্ড হয় পান কাৰ্ডখন লাগিব। আৰু যদিহে আপুনি মাইনৰ হয় তেতিয়াহ'লে আপোনাৰ যিটো বাৰ্থ চাৰ্টিফিকেট আছে বাৰ্থ চাৰ্টিফিকেটখন লাগিব আৰু লগতে আপোনাৰ বেংক পাছবুকটো লাগিব। টোটেল 6টাকে ডকুমেণ্টছ আপুনি লৈ পেলাই জেৰক্স কৰি পেলাই আপুনি যদি ব্লক হয় নতুবা আপোনাৰ চাৰ্কেলত খবৰটো লৈ পেলাই আপুনি য'ত জমা লৈ আছে তাতে গৈ আপুনি ছাবমিট কৰি দিব, লগতে মোবাইল নাম্বাৰটো এখেতে লৈ ল'ব। তাৰপিছতে 1 মাহ বা 1.5 মাহৰ ভিতৰতে আপোনাৰ এইটো কেনচেল বা ৰিজেক্ট কৰি দিয়া হ'ব যিটো বায়োমেট্ৰিক আছিলে। তাৰপিছত আপুনি নতুনকৈ বায়োমেট্ৰিক বনাব পাৰিব বা নতুনকৈ আধাৰ কাৰ্ডৰ কাৰণে এপ্লাই কৰিব পাৰিব। এইটো প্ৰচেছ এতিয়া অলৰেডি আৰম্ভ হৈ গৈছে। আপুনি চৰকাৰে এনাউন্সমেন্ট কৰাৰ মতে ডকুমেণ্টছখিনি জমা কৰি দি দিয়ক। লগতে জনাব বিচাৰিম বন্ধু বান্ধৱীসকলক আমাৰ এটা হোৱাটছআপ গ্ৰুপ আছে। যদিহে আপুনি হোৱাটছআপ গ্ৰুপত জইন হ'ব বিচাৰে তেতিয়াহ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত লিংকটো দি ৰাখিম, তাতে ক্লিক কৰি পেলাই আপুনি আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'ব পাৰিব আৰু এনেধৰণৰ ভিডিঅ'খিনি অতি সোনকালে পাই থাকিব। আৰু লগতে কথা হ'ল যিটো আপুনি এনআৰচি যিটো বায়োমেট্ৰিক দিছিলে বায়োমেট্ৰিকখন কিছুমানে হেৰুৱাই পেলাইছে। মানে বহুত দিন হৈ গ'ল বায়োমেট্ৰিকটো একো হোৱা নাই কাৰণে আপুনি হেৰুৱাই পেলাইছে। তাৰ কাৰণে আপোনাৰ যিটো বায়োমেট্ৰিকটো আপুনি যদিহে বিচাৰি পোৱা নাই, কিন্তু বায়োমেট্ৰিকটো মাষ্ট বি লাগিবই। সেই বায়োমেট্ৰিকখন যদি আপুনি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাই দিব। বায়োমেট্ৰিকটো কেনেকৈ ডাউনলোড কৰিব পাৰিব মই আপোনাক এটা নতুনকৈ ভিডিঅ' এটা বনাই দিম। তাৰপিছতে আপুনি যদি এনআৰচি যিখন হয় এনআৰচিখন যদি আপোনাৰ নাই তেতিয়া হেৰাই গৈছে বা ডাউনলোড কৰিব পৰা নাই বা কাৰোৰ লগত নাই আপুনি বিচাৰি পোৱা নাই তেতিয়াহ'লে কমেণ্টত জনাই দিব। মই আপোনাক এনআৰচি কেনেকৈ ডাউনলোড কৰে সেইটো ভিডিঅ' মই আপোনাক বনাই দিম, আপুনি চাই পেলাই অতি সহজে কৰিব পাৰিব। আৰু লগতে কমেণ্টত জনাই দিব আপোনাৰ যিটো ক'ত জমা লৈ আছে ডকুমেণ্টছখিনি আপুনি কমেণ্টত জনাই দিব। এইখিনিয়ে আছিল ভিডিঅ'টো। যদিহে চেনেলটোত নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি ৰাখিব এনেধৰণৰ ইম্পৰ্টেণ্ট তথা অনলাইন ভিডিঅ'খিনি অতি সহজে পাই থাকিবলৈ। জয় হিন্দ, জয় অসম।